গুড মৰ্ণিং সুপ্ৰভাত জনাইছোঁ সকলোৰে দিনটো বহুত বেছি সুন্দৰ হওক তাকে কামনা কৰিছোঁ। আজি এটা কথা আপোনালোকক কওঁ, মই এইকেইদিন আচলতে মই খুবেই জৰুৰী কাম এটাত ব্যস্ত হৈ আছোঁ। কাম কি ক'ম আপোনালোকক, মই অলৰেডি জনাইছোঁৱেই যে মই এক্সেছ বাৰৰ লগত জড়িত আৰু এটা এক্সেছ বাৰৰ আপডেট দিব বিচাৰিছোঁ। আমাৰ এক্সেছ বাৰৰ যিখিনি আমাৰ কি ক'ম, যিটো ফিজটো চব ফিজেই বাঢ়ি গৈছে আৰু প্ৰতিটো বস্তুৱে বাঢ়ি গ'ল, এতিয়া বহুত বেছিয়ে বাঢ়িছে। সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ, মই আচলতে বাৰ্ষ্ট ৰাউণ্ড লওঁতে যিটো হেৰিত দি আছিলোঁ তাতকৈ এতিয়া আচলতে তাৰ ফিজটো আচলতে সঁচাকৈ অলপমান বেলেগৰ তুলনাত মই অকণমান কমাই লৈছিলোঁ। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, আজি এই ফিজটো লোৱাৰ কাৰণে আচলতে বহুতৰ অকণ প্ৰব্লেমো হৈছে আৰু বহুতে মোক অলৰেডি ফোন কৰি জনাইছে যে তুমি কেনেকৈ এইটো ল'ব পাৰা, আমিতো ইমান লওঁ আৰু এইটোতো আমাৰ এটা প্ৰফেশ্যনেল হেৰি, তুমি ইমান কেলৈ, এইটোতো এনাৰ্জি যায় ন, বহুত এনাৰ্জি যোৱা হয়, তুমি কেনেকৈ দিব পাৰা। মই এটা কথাই কৈছিলোঁ যে হয়, বস্তুটো মই নিজেও লৈছোঁ আৰু মই অকণমান সহায়ো কৰিব বিচাৰিছোঁ সকলোকে, সেইটো ভাবিয়ে আচলতে মই দিছিলোঁ। কিন্তু এটা কথা আপোনালোকক কওঁ, এতিয়া 10 তাৰিখৰ পিছৰ পৰা আমাৰ, যিহেতু আপোনালোকে সকলোৱে গম পাই চাগৈ, যোন ছ'চিয়েল মিডিয়াত আচলতে জড়িত সকলোৱে জানে যে এক্সেছ বাৰৰ প্ৰতিটো ফিজেই বাঢ়ি গ'ল। সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ, 10 তাৰিখৰ পিছৰ পৰা ময়ো মোৰ যিটো ফিজ সকলোৱে লয়, সেই ফিজটো আচলতে ময়ো ল'ম। আৰু বিশেষকৈ এটা কথা কৈ দিছোঁ, এই 10 তাৰিখলৈকে এইকেইদিন মই কিয় আপোনালোকক যে কৈছোঁ মই বহুত বিজি, আচলতে ইমানেই ব্যস্ত, ৰাতিপুৱা দুপৰীয়া গধূলি এইকেইদিন মই সকলোকে আচলতে মোৰ আগৰ ফিজ যিটো লওঁ মই সেই ৰেটটোতে আচলতে সকলোকে কৰি দিবলগীয়া হৈছে। আৰু সকলো আচলতে যিমানেই নহওক, আমি যেতিয়া কিবা এটা অকণমান কমকৈ দিওঁ সকলোৱে বিচাৰে ন ল'বৰ কাৰণে, সেইকাৰণে এইকেইদিন মই খুব বিজি আৰু তেওঁলোকক মই দি দিছোঁ আচলতে। আৰু মই নিজেও কৈছোঁ, মই যিমান পাৰোঁ মই অকণমান সকলোকে সহায় কৰি যাম। সেইকাৰণে এটা কথাই কৈছোঁ, আৰু যদি কোনো ব্যক্তিয়ে যদি মোৰ পৰা সঁচাকৈ বাৰ্ষ্ট ৰাউণ্ড ল'ব বিচাৰে, মোক অতি সোনকালে কণ্টেক্ট কৰক, মই আপোনালোকক নিশ্চয় সহায় কৰিম। আৰু সকলোৱে জানে বাৰ্ষ্ট ৰাউণ্ডটো সঁচাকৈ এটা একদম সাংঘাতিক, কি ক'ম, বহুত ভাল লগা এটা, হয়তো যোনে লৈছে সকলোৱে জানে আৰু যোনে দিছে তেওঁ জানে। মই কিয় কৈছোঁ শুনকচোন, মই যেতিয়া দিওঁ নিজেও মই বহুত এনাৰ্জেটিক হৈ যাওঁ আৰু ইমানেই ভাল লাগে নহয়। আৰু বহুত বস্তু আছে ৱেলকাম হয়, নিজৰ জীৱনটোলৈ ৱেলকাম হয়, বহুত আপোনাৰ বাধাবোৰ আঁতৰি যায়। সেইকাৰণে এটা কথাই মই বাৰে বাৰে ক'ম, আপোনালোকে লওক, এবাৰ লৈ চাওক। আৰু যদি কোনো ব্যক্তিয়ে মোৰ পৰা ল'ব বিচাৰে, মোৰ লগত কণ্টেক্ট কৰক, মোক জনাওক, মই নিশ্চয় সহায় কৰিম। আৰু যদিহে কোনোবাই বিচাৰিছে যে 10 তাৰিখৰ ভিতৰত মোক লাগে, মই সঁচাকৈ সহায় কৰিম। আৰু যদি 10 তাৰিখৰ বাহিৰ হৈ যায়, বেছি হৈ যায়, তেতিয়া ফিজটো আগৰ সমানেই হৈ যাব আপোনালোকক। সেইকাৰণে মই ভাবিলোঁ, মই ইমানখিনি কৰি আছোঁ যেতিয়া, আৰু হয়তো বহুতকে মই ফোন কৰি সকলোকে ক'বলৈ আচলতে সেই সময়টো নাথাকে বা কেতিয়াবা পাহৰিও গৈছোঁ। সেইকাৰণে মই ভাবিলোঁ মই ভিডিঅ' কৰিয়ে আপোনালোকক জনাওঁ। সেইকাৰণে কৈছোঁ আপোনালোকে কৰক। আৰু প্লাছ আপোনালোকে মেডিটেশ্যন কৰিছে নাই, মেডিটেশ্যনটো এৰি নিদিব। মেডিটেশ্যন প্লাছ এক্সেছ বাৰ সাংঘাতিক এটা মানুহৰ জীৱনৰ, কি ক'ম, এটা বান্ধোন। এই বান্ধোনটো ইমানেই মিঠা নহয়, হয়তো যোনে লয় সকলোৱে গম পায়। মই যিমান পাৰোঁ মোৰ নিজৰ ভাষাতে আপোনালোকক মই মোৰ যিমান পাৰোঁ মই বুজাব চেষ্টা কৰিছোঁ। আৰু যদি কিবা কওঁতে ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰি দিব। ঠিক আছে, আজিলৈ ৰাখোঁ, নমস্কাৰ।